সো ব্যাটারিটো লগাই দিছো লগাই দিয়াৰ পিছত ইয়াতে চাব অন হৈ যাব এটো অন হোৱাৰ পিছত আমি ইয়াতে সেট কৰিব লাগিব যে কিমানখিনি লাগে সেই হিচাপে চলি আছে না ৰিডিংটো চাব লাগিব আৰু বেসিক্যালি এটো একেবাৰে ডাইৰেক্টলি ৰিডিংটো নিদিয়ে নমস্কাৰ বন্ধুসকল আশা কৰিছো সবাই ভালে আছে আজি আমি এটা নতুন এটা মেশিন আপোনালোকলৈ ইন্ট্ৰোডিউস কৰিম মোৰ হাতত দেখা পাইছে এটো এটা ডেলিভাৰী আহিছে ফ্লিপকাৰ্টৰ পৰা মই অৰ্ডাৰ কৰিছিলো এটো নাম হল ডিজিটেল হাইগ্ৰোমিটাৰ আমাৰ ইনকুবেটৰটো আপোনালোকে চাব পাৰিছে এই ইনকুবেটৰত এই ডিজিটেল হাইগ্ৰোমিটাৰটো আমি ইউজ কৰিম বেসিক্যালি হিউমিডিটি আৰু টেম্পাৰেচাৰটো চেক কৰিব কাৰণে সো আপোনালোকক মই আনবক্সিং কৰোৱাই দেখুৱাই দিম এটো ফ্লিপকাৰ্টৰ পৰা আপোনালোকে ইজিলি অৰ্ডাৰ কৰিব পাৰিব যাৰ প্ৰাইসটো হল 365 দি মই কিনিছো বাট ইয়াতে 499 প্ৰাইস লিখা আছে বাট আপোনালোকে ইজিলি এটো 365 ত অৰ্ডাৰ কৰিব পাৰিব সো এই হিউমিডিটি যোনটো হাইগ্ৰোমিটাৰ ডিজিটেল হাইগ্ৰোমিটাৰ হয় এই মেচিনটো ইউজ কৰাৰ এটা মেইন ৰিজন হল কি ইনকুবেটৰৰ ভিতৰত হোৱা যিমানখিনি টেম্পাৰেচাৰ আৰু যিমানখিনি হিউমিডিটি আছে গোটেইখিনি চেক কৰা সো আনবক্সিং কৰোৱা দেখুৱাই দিছো এই সাকুদি মই ওপেন কৰিছো ইয়াৰ ভিতৰত কি আছে গোটেইখিনি বস্তু আপোনালোকক দেখুৱাম সো ফাৰ্স্ট অফ অল মই ডিজিটেল হাইগ্ৰোমিটাৰটো আপোনালোকক দেখুৱাই দিছো এটো HTC টুৰ হয় ইয়াতে লিখা আছে গোটেইখিনি ডিটেইলছ আপোনালোকক দেখুৱাইছো ইয়াতে চাব পাৰিছে এপটেকৰ পৰা দিয়া হৈছে এটো এপটেক কোম্পানীৰ হয় এটো HTC 2 বুলি আছে এটো HTC 1 ও আছে সো মই নিজে HTC 2 টো আনিছো আৰু ইয়াতে প্ৰাইস লিখা আছে 499 সো ইয়াতে ওপেন কৰিছো ইয়াতে বহুত কি বস্তু দিয়া আছে গোটেইখিনি বস্তু আপোনালোকক দেখুৱাম ঠিক আছে সো এটো ফাৰ্স্টত এটা প্লাষ্টিকৰ ক্লিপ বুলি কোৱা হয় এটো মানে আপোনালোকে যোনটো ঠাইত মানে লগাব তাতে যোনটো ইয়াৰ যোনটো ওয়ান এন্ড হয় হেতু ষ্টিক কৰিব কাৰণে এই বস্তুটো দিয়া হয় এটো চাইছে মেচিনটো ইয়াতে এটা ব্যাটাৰি দিয়া আছে ব্যাটাৰিটো আৰু এটো ক্লিপটো দিয়া আছে ক্লিপটো আমি লগাব কাৰণে ইউজ কৰো বেসিক্যালি মই যেনেকা কৰি ষ্টিক কৰিব কাৰণে এটা ঠাইত ৰাখিব কাৰণে ঠিক আছে সো তাৰ পিছত ব্যাটাৰিটো লগাই মই আপোনালোকক ইয়াৰ ওয়াৰ্কিং খিনি দেখুৱাই দিম কেনেকৈ কাম কৰে ইয়াতে ঠিক আছে গোটেইখিনি বস্তু আপোনালোকক দেখুৱাম সো ব্যাটাৰিটো লগাই দিছো লগাই দিয়াৰ পিছত আমি চাম যে কেনেকুৱা কি কাম কৰিব ইয়াতে দুটা বেসিক্যালি দিয়া থাকে টেম্পাৰেচাৰ আৰু যোনটো হিউমিডিটি হয় দুটা চেক কৰিব কাৰণে দিয়া থাকে সো ব্যাটাৰিটো লগাই দিছো লগাই দিয়াৰ পিছত ইয়াতে চাব অন হৈ যাব এটো অন হোৱাৰ পিছত আমি ইয়াতে সেট কৰিব লাগিব যে কিমানখিনি লাগে সেই হিচাপে চলি আছে না ৰিডিংটো চাব লাগিব আৰু বেসিক্যালি এটো একেবাৰে ডাইৰেক্টলি ৰিডিংটো নিদিয়ে অকমান লেট কৰিব লাগিব কাৰণ যেহেতু ইয়াতে টেম্পাৰেচাৰটো তেনেকুৱা ধৰণৰ বেছি থাকে মানে লগে এটো ৰিডিংটো একুৰেট ৰিডিং নিদিয়ে তো আমি অকমান ওয়েট কৰিব লাগিব ইমানখিনি ওয়াইড দি আছে এটো আপুনি যদি ইচ্ছা কৰে এটো আপুনি বাহিৰত লগাব পাৰিব ভিতৰত লগাব পাৰিব আপোনাৰ ইচ্ছা আৰু ভিতৰত লগালে কি হয় টেম্পাৰেচাৰটো বেছি হয় প্লাষ্টিকৰ হয় সো এটো মানে গলি যোৱাৰ সম্ভাৱনা থাকে সেই কাৰণে আমি কি কৰিম বাহিৰৰ পৰা লগাই দিম সো মই ইয়াতে এটো চাইছে আপোনালোকে এটো আৰু এটা পিন দি আছে যত মানে গ্লু লগোৱা আছে সো মই এটো বাহিৰত ৰাখিছো গ্লুটো মই আতৰাই পেলাই এটো মই ইয়াতে ট্ৰাই কৰিছো বাট এটো ক্লিপ দি নহয় এটো কাৰণ ষ্টিক নহয় এটো বেসিক্যালি গ্লাছৰ নিচিনা বস্তু বেসিক্যালি ম্যাক্সিমাম কে ষ্টিক কৰে সো মই এই যোনটো গ্লু দিয়া যোনটো পোৰশন আছে এটো মই উলাই দিছো মানে ফ্ৰন্টত যোনটো ষ্টিক প্লাষ্টিক থাকে প্লাষ্টিকটো আতৰাই দিছো এটো ভিতৰত লগাই দি পেলাই এই যোনটো হাইগ্ৰোমিটাৰৰ যোনটো এন্ড থাকে হেতু তাৰে ভিতৰত দি পেলাই মই ষ্টিক কৰি দিম ভিতৰত এটো লগাই দিছো ইয়াতে লগাই দিয়া পিছত ভিতৰত লগাই দিম সো দ্যাট মানে ৰিডিংটো যাতে ভালকে আমি লব পাৰো ইনকুবেটৰটো চাইছে মই এটো হোমমেড বনাইছো মই আগৰ ভিডিওটোত হয়তো আপোনালোকে চাইছে যে ইনকুবেটৰটো কেনেকুৱা বনালো কিহৰ কাৰণে বনালো কি বস্তু দিছো ভিতৰত 24 টা এগ মই ভিতৰত দিছো সো এটো মই দাঁতেৰে কামুৰি অকমান এটো লগাই দিছো ভালকে যাতে এটো লাগি থাকে যাতে খহি না যায় সো ভিতৰত মই ষ্টিক কৰি দিছো এটো আপোনালোকে চাব পাৰিছে এটো লাইটটো জ্বলি আছে তাৰ তলত বাউল এটা আছে পানী দিয়াৰ এটা মেইন ৰিজন হল মই আগৰ ভিডিওটো জনাইছিলো যে হিউমিডিটি যাতে মেইনটেইন থাকে এই কাৰণে পানীটো দি আহিছে সো আপোনালোকে ইয়াতে চাব পাৰিছে ফাৰ্স্টৰ টেম্পাৰেচাৰ ইয়াতে 35 টু 37 লৈকে আমি টেম্পাৰেচাৰটো লখো বাট ইয়াতে ৰিডিং দেখুৱাইছে 31.9 ডিগ্ৰী সেলসিয়াস এটো ফাৰেনহাইটত থাকে মই আপোনালোকক এটো সাজেষ্ট কৰিম যে সেলসিয়াসত ৰাখিব আৰু ওপৰৰ যোনটো ৰিডিং দেখুৱাইছে এটো আপোনাৰ দেখুৱাইছে হিউমিডিটি সো ইয়াতে আপোনালোকে হিউমিডিটিটো আপোনালোকৰ 27 লৈকে ৰাখিব পাৰে আপোনালোকে হিউমিডিটিটো সো আপোনালোকে যেনেকুৱা ৰিডিং লাগে সেই হিচাপে গুটিখিনি মেইনটেইন কৰাব ভিতৰত ঠিক আছে মই ইয়াতে দেখুৱাইছো ইয়াতে চেঞ্জ হ'ব আপোনালোকে চাব পাৰিছে ইয়াতে টেম্পাৰেচাৰটো চেঞ্জ হৈ পেলাই যোনটো এক্সাক্ট টেম্পাৰেচাৰৰ ৰিডিং হ'ব হেতু দেখুৱাব সো এনেকুৱা কৈ আপোনালোকে এই হাইগ্ৰোমিটাৰটো আপোনালোকে ইউজ কৰিব পাৰিব এপটেক হিলছৰ পৰা এপটেক ডিলছ মানে এটো এটা মানে থাৰ্ড পাৰ্টি কিবা হয়
তো আপোনালোকে তাৰে পৰা অৰ্ডাৰ কৰি পেলাই আনিব পাৰিব ইয়াতে চাইছে যেনেকুৱা মই কৈছিলোঁ টেম্পাৰেচাৰটো বাঢ়ি আছে এতিয়া যেহেতু ৰিডিংটো একুৰেট দি আছে ভিতৰৰ তো ইয়াতে 38.2 ডিগ্ৰী চেলচিয়াছ আছে ভিতৰৰ যোনটো বাল্ব ইউজ কৰিছোঁ এইটো আমাৰ 60 ৱাটৰ ইউজ কৰিব লাগে বাট আজিকালি 60 ৱাটৰ বাল্ব নাই আমি 100 ৱাটৰ বাল্ব ইয়াতে ইউজ কৰিছোঁ সো এনেকুৱাকৈ আপোনালোকে ইনকিউবেটৰৰ ভিতৰত এনেকুৱাকৈ টেম্পাৰেচাৰ আৰু হিউমিডিটি মেইনটেইন কৰাই পেলাই আপোনালোকে এই হ্যাচিংটো কৰাব পাৰিব সো আশা কৰিছোঁ আপোনালোকে গোটেইখিনি বস্তু ভালকৈ বুজি পাইছে যে এটা ইনকিউবেটৰ এটা ঘৰৰ পৰা বনাব হ'লে কেনেকৈ বনাব লাগে টেম্পাৰেচাৰ কেনেকৈ মেইনটেইন কৰাব লাগে আৰু হ্যাচিংটো কেনেকৈ একুৰেটলি আপোনালোকে কৰাব পাৰে উইদাউট এনি ওয়েস্টেজ মানে আপোনালোকে যাতে বেছি ওয়েস্ট নহয় একখিনি যাতে পচি নাযায় নাইবা মিস যাতে নহয় যে ইয়াৰ পৰা মানে চিক্স নুলাল মানে তেনেকুৱা যাতে নহয় সেই কাৰণে আপোনালোকে অকমান প্ৰিকশনছ লৈ পেলাই আপোনালোকে কৰিব আৰু যদি আমাৰ ভিডিওটো আপোনালোকে ইউটিউবৰ পৰা চাইছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাক সাপোৰ্ট কৰিব আৰু যদি ফেসবুকৰ পৰা চাইছে তেনেহলে আমাক ফলো কৰিব থ্যাংক ইউ সো মাচ আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে